চবৰে নিজৰ নিজৰ ষ্টাইল থাকে ন। মোৰ কাৰণে জনতা সদায় প্ৰধান। মোৰ কাৰণে জনতাক বিশ্বাসত লোৱাটো মোৰ আটাইতকৈ দৰকাৰী কথা। মই জনতাৰ মানুহ, আপোনালোকে সকলোৱে জানে। মই জনতাৰ লগতে উঠি ভাঁহি ফুৰোঁ, জনতাৰ লগতে শুওঁ, খাওঁ, থাকোঁ, কথা পাতোঁ। গতিকে জনতাক মই মাজে মাজে কথা কিছুমান জনাই থাকোঁ, কিন্তু যিখিনি মূল কথা, গোপনীয় কথা আপোনালোকক কৈছোঁ জানো? আপোনালোকে জানে নেকি আমাক কোনকেইটা সমষ্টিক লৈ আমাৰ এলায়েন্স হৈ গ'ল, কোনকেইটা নাই হোৱা? আপোনালোকে কোনোবাই জানে নেকি? কওক। আপোনালোকক যিবিলাক দি আছে আপোনালোকে চব ফাঁকিহে দি আছে, এনে আন্দাজত দি থৈছে। এটাও নাজানে আপোনালোকে, এটাও আপোনালোকৰ সঠিক হেৰি নাই, কোনেও নাজানে। কাকো কোৱা নাই, আমি কোনেও কোৱা নাই সেইবিলাক। কোনো কাৰো গোপনীয়তা ভংগ কৰা নাই। আমি ধুনীয়াকৈ আলোচনা চলি আছে। মই আকৌ এবাৰ কৈছোঁ, ৰাইজৰ দল মানে মিত্ৰতাৰ পক্ষত আছোঁ আৰু শেষ পৰ্যায়লৈকে থাকিম। আৰু মই 100% বিশ্বাসী যে এইবাৰ বিজেপিক পৰাভূত কৰিবলৈ আমি একলগ হ'মেই। মোক এটা কথা কওক, যে যেতিয়া গৌৰৱ গগৈ ঘৰত গৈ ৰাতি 11-12 বজাত ধৰ্ণা দিব, তেতিয়াতো গৌৰৱ গগৈ নিজৰ কৰ্মীবিলাকৰ কাৰণে কিবা ক'বই লাগিব। সেইটোক লৈ মই গৌৰৱ গগৈৰ লগত কাজিয়া কৰিলে ভাল হ'ব নেকি? কংগ্ৰেছ ভৱনত যেতিয়া গৈ, ৰাজীৱ ভৱনত যেতিয়া গৈ দিনে ৰাতিয়ে ধৰ্ণা দিব, তেতিয়াতো তেওঁলোকৰ মানে কৰ্মীসকলৰ পক্ষত নকৈ মোৰ পক্ষত ক'লে মানুহে মানিব নেকি? ময়ো মোৰ দলৰ পক্ষত ক'ব লাগিব, তেওঁ তেওঁৰ দলৰ পক্ষত ক'ব লাগিব। মুঠতে কংগ্ৰেছৰ লগত যোগাযোগ পুৰা অব্যাহত আছে আৰু বিভিন্ন চেনেলৰ জৰিয়তে কথা বাৰ্তা চলি আছে। আজি বা কাইলৈ, মোৰ বোধেৰে আজি বা কাইলৈ কংগ্ৰেছৰ লগত আমাৰ ঘোষণা হওক নহওক, মানে দুদিন দেৰিকৈ হ'ব পাৰে ঘোষণা, আজি বা কাইলৈৰ ভিতৰত কংগ্ৰেছৰ লগত আমাৰ বুজাবুজিটো ফাইনেল হৈ যাব। মোৰ আকৌ যিমান দিন গৈ আছে সিমান দিন আকৌ মিত্ৰতাৰ প্ৰতি জোৰটো বাঢ়ি গৈ আছে। সঁচা কথা ক'বলৈ গ'লে আমি ৰাইজৰ দলে মিত্ৰতাৰ প্ৰতি অধিক দায়বদ্ধ হৈ গৈ আছোঁ। যিমান দিন আহিছে আমি সিমান দিনে এটাই কথা ভাবি আছোঁ, যে বিজেপিক যদি পৰাভূত কৰিব লাগে তেতিয়াহ'লে মিত্ৰতাত থাকিবই লাগিব। সেইকাৰণে মই আকৌ এবাৰ ৰিপিট কৰি কওঁ আপোনালোকক, ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিল, বৰ্তমানো আছোঁ আৰু শেষৰ দিনটোলৈকে, যেতিয়ালৈকে এই বস্তুটোৰ বুজাবুজি নহ'ব সেই দিনটোলৈকে আমি মিত্ৰতাৰ পক্ষত থাকিম। বহুত বেছি সমষ্টিৰ কথাও নহয়। কিমান দিন ৰখিব? বহুত বেছি 2-3টামান সমষ্টিৰ কথা তেওঁলোকে এগ্ৰী কৰি দিলে মিত্ৰতাটো শেষ হৈ যায়। শেষৰ সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো। হ'ব পাৰে আমাৰ প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে এইটো কৰিছে। আগতে যিবিলাক বস্তু নাছিলে, ধৰক যে চেয়াৰমান আলীৰ কথাটো, তাৰপিছত আব্দুৰ ৰচিদ মণ্ডলৰ কথাটো, তেওঁলোকৰ কথাটো নাছিল। আনকি যেতিয়া জিতেন্দ্ৰ সিঙে মোক কৈছিলে যে আপুনি কিয় এওঁলোকক লৈছে, তেতিয়া মোক কৈছিলোঁ যে চাওক, আমি যদি নলওঁ, যিহেতু আপোনালোকৰ দলৰ লগত তেওঁলোকৰ সংঘাত হৈ গ'ল, যদি আমি নলওঁ তেতিয়াহ'লে ৰচিদ মণ্ডলে তেওঁ অসম গণ পৰিষদলৈ যাবলৈ কথা পাতি আছে। আমাক বাৰম্বাৰ কৈছে, আৰু যদি আমি নলওঁ তেতিয়াহ'লে তেওঁ উপায় নাথাকিব, তেওঁ অসম গণ পৰিষদলৈ যাম বুলি কৈছে। চেয়াৰমান আলী ডাঙৰীয়াই মই যিমান দূৰ জানো AIDFৰ লগত কথা পাতি আছে, নহ'লেও নিৰ্দলীয় খেলিব, তেওঁতো ইলেকশ্যন খেলিবই। তো গতিকে মই স্পষ্টকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৈছিলোঁ যে আমি তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো ভাল নহ'ব। তেওঁলোক উইনেবিলিটি থকা দুজন কেণ্ডিডেট, গতিকে তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো উচিত নহ'ব। আৰু সেই কথাটোত সকলোৱে মানি লৈছে ন। ইয়াৰ আগৰ আলোচনা গোটেইবিলাকত কোনেও এইটো সম্পৰ্কে কোনো ধৰণৰ আপত্তিয়ে তোলা নাই, একবাৰৰ কাৰণেও তোলা নাই। আমি কথা পাতিলোঁ প্ৰথমতে ভূপেন বৰাৰ লগত, প্ৰথম লখিমপুৰত, তাৰপিছত দেৱব্ৰত শইকীয়াৰ লগত, তাৰপিছত গৌৰৱ গগৈৰ লগত, তাৰপাছত আকৌ ভূপেন বৰাৰ লগত, তাৰপিছত আকৌ আপোনাৰ 4জনৰ লগত, মাজতে জিতেন্দ্ৰ সিঙকো লগ পালোঁ। কোনেও, মাত্ৰ জিতেন্দ্ৰ সিঙে কথাটো কৈছিলে এদিন। জিতেন্দ্ৰ সিং ডাঙৰীয়াই কওঁতে মই তেখেতক বুজালোঁ
যে চব আমি তেওঁলোক দুজনক এৰি দিলে তেওঁলোক গৈ NDA পাৰ্টনাৰ হ'ব আৰু তেতিয়া লোকচানটো আমাৰ হ'ব উইনেবিলিটি থকা কেণ্ডিডেট। তেতিয়া তেওঁতো আপত্তি কৰা নাই। গতিকে মই নাভাবোঁ যে এই কথাটোৱে কিবা জটিলতাৰ সৃষ্টি কৰিছে। কোনো জটিলতা নাই। মই জানো 100% সেইটোক লৈ চবৰে গ্ৰীণ ছিগনেল আছে। কিন্তু এতিয়া আমি যিহেতু দুটামান সমষ্টি বিচাৰিছোঁ, সেই দুটামান সমষ্টি তেওঁলোকে এৰি দিব খোজা নাই আৰু তাৰে বাৰ্গেনিং পইণ্ট হিচাপত এই বিষয়টো এতিয়া উলিয়াই আনিছে।